আপুনি কেতিয়াবা ভাবিছেনে যদি আজিও ভাৰতত নালন্দা বিশ্ববিদ্যালয় থাকিলেহেঁতেন তেন্তে কি হ'লহেঁতেন? নালন্দা বিশ্ববিদ্যালয় আছিল বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় য'ত 10,000 ছাত্ৰ ছাত্ৰীয়ে পঢ়িছিলে। তাত 2,000 শিক্ষকে পঢ়াইছিলে, তাকো সম্পূৰ্ণ 100% বিনামূলীয়াকৈ। যদি নালন্দা বিশ্ববিদ্যালয় আজি থাকিলেহেঁতেন তেন্তে সেয়া এনে এখন বিশ্ববিদ্যালয় হ'লহেঁতেন য'ত বিনামূলীয়া শিক্ষা, বিশ্বমানৰ শিক্ষক আৰু বিশ্বৰ ছাত্ৰ ছাত্ৰীসকল তাত থাকিলেহেঁতেন। এই বিশ্ববিদ্যালয়খন বিজ্ঞাপনবিহীন ইউটিউবৰ দৰে জ্ঞানৰ গ্ৰন্থাগাৰ হ'লহেঁতেন। নালন্দা বিশ্ববিদ্যালয়ত 90 লাখতকৈ অধিক কিতাপ আছিল, য'ত কল্পনা কৰক গুগল বুকছৰ ভাৰতীয় সংস্কৰণ হ'লহেঁতেন এই বিশ্ববিদ্যালয়খন। শ্ৰেণীকোঠাত AI সহায়ত সংস্কৃত শিকোৱা হ'লহেঁতেন, কোডিং আৰু ধ্যান দুয়োটাই থাকিলেহেঁতেন, ৱাইফাই নিশ্চিতভাৱে থাকিলেহেঁতেন, কিন্তু আটাইতকৈ ডাঙৰ চিগনেল তাত থাকিলেহেঁতেন মনৰ ভিতৰৰ শান্তিৰ। কল্পনা কৰক তাত নামভৰ্তিৰ বাবে কিমান প্ৰতিযোগিতা হ'লহেঁতেন। IITবোৰ পিছ পৰি গ'লহেঁতেন। আজি নালন্দা বিশ্ববিদ্যালয় যদি থাকিলেহেঁতেন ভাৰত বিশ্বৰ জ্ঞানৰ মহাশক্তি হৈ পৰিলেহেঁতেন। নালন্দা বিশ্ববিদ্যালয় যদি থাকিলেহেঁতেন তেন্তে আপুনিও তাত নামভৰ্তি কৰিব বিচাৰিলেহেঁতেন নে? আপোনাৰ মন্তব্য কমেণ্ট বক্সত জনাব।